নমস্কাৰ আজি মই আপোনালোকৰ ওচৰত আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ মানে বহুত দিন হ'ল ভিডিঅ' দিয়া নাই মানে অলপ কামত ব্যস্ত আছিলোঁ হেতৰ কাৰণে তো আজি মই আনিলোঁ আপোনালোকৰ ওচৰত যে স্প্ৰিংকলাৰ তো আমাৰ বাগানত দিয়া হয় বা শস্যত দিয়া হয় তো সেইবিলাক কেনেকুৱাকৈ ফিটিং কৰে তাৰে ওপৰত আজি মই এটা ভিডিঅ' বনাম তো ভিডিঅ'টো ভালদৰে চাব এনেকুৱা টাইপ মানে কেনেকুৱাকৈ পানীবিলাক ছিটকি যায় এইটো স্প্ৰিংকলাৰ কয় তো প্ৰথমতে মটৰটো বহাই লৈছোঁ মটৰটো বহাইটো মই পিছত দেখাই আছোঁ মটৰটো বহাই লৈ মানে স্প্ৰিংকলাৰৰ যিটো ক্লেমবিলাক এইবিলাক আমি ফিটিং কৰি আছোঁ প্ৰথম তাৰপিছত এইবিলাক কেনেকুৱাকৈ ফিটিং কৰে কিমান দূৰলৈকে পানী যায় গোটেইবিলাক মই দেখাই আছোঁ ভিডিঅ'টো ভালদৰে চাব চালে গোটেইখিনি বুজি পাব মানে ভাবিলোঁ কি এইবিলাক মানে ইয়াৰ ওপৰত একো ভিডিঅ' বনোৱা নাছিলোঁ ভাবিলোঁ আজি এইটোৰ ওপৰত এটা ভিডিঅ' বনাই দিওঁ প্ৰথমতে ধুনীয়াকৈ মানে HDP পাইপ বুলি কয় এইটো তো এইটো প্ৰথমতে ধুনীয়াকৈ পাইপবিলাক মানে ফিটিং কৰি ল'ব লাগিব মানে ইয়াতে ক্লেম থাকে এনেকুৱাকৈ ক্লেমবিলাক মাৰি ল'ব লাগিব এইটো আঠা নালাগে অনলি মানে ক্লেমত মানে হৈ যায় তো ইয়াতে ৱাছাৰ এটা থাকে তো এনেকুৱাকৈ আমি ক্লেমবিলাক ফিটিং কৰি এটা খেতিৰ মাজত এতিয়া আমি ধুনীয়াকৈ মানে খেতি পথাৰৰ মাজত পাইপবিলাক লৈ গ'লোঁ ক্লেমটো দেখাই আছোঁ তো তাত এটা ৱাছাৰ থাকে তো ৱাছাৰটো প্ৰথম এনেকৈ ৱাছাৰটো লগাই এইটো জাষ্ট হেঁচা মাৰি দিলে হ'ল দিয়াৰ পিছত ক্লেমটো ফচাই দিলে তাত ৰৈ যাব তাতে অলপমান মানে ক্লেমটোত লাগাকৈ টানি দিব লাগিব টানি দিলে মানে সেইটো ৰৈ যাব সি আৰু লিক নহয় কিন্তু ৱাছাৰ দিবই লাগিব ৱাছাৰ নিদিলে মানে আৰু ছিটকি যাব কয় যায় আৰু এটা কথা মনত ৰাখিব লাগিব যে মটৰটো কিমান হেভি আৰু তাত কিমান পইণ্ট দি দিব সেইটো জানিব লাগিব প্ৰথমতে মানে তাত ধৰি লওক স্প্ৰিংকলাৰ আপুনি কেইটা দি দিব তাৰে ওপৰত ডিপেণ্ড কৰিব মটৰ তো এনেকুৱাকৈ আমি 5 HP মটৰ দি দিছোঁ 5 HP মটৰ দি আমি স্প্ৰিংকলাৰ প্ৰথম 15টা দি দিছোঁ তাৰপিছত আৰু 7টা বঢ়াব পাৰিম তাৰে ওপৰত এনেকুৱাকৈ আমি RNC পাইপটো দি দিছোঁ দি এতিয়া আমি স্প্ৰিংকলাৰ গোটেইখিনি ফিটিং কৰি ল'লোঁ তো এতিয়া চাব ভালদৰে কেনেকুৱাকৈ মানে পানীটো ওলাই আহিব তাৰ পৰা কিমান দূৰলৈকে যাব সেইটোও দেখাই আছোঁ তো আমাৰ ফিটিং কৰা ৰেডি এতিয়া আমি মটৰটো চালু কৰিম মটৰ চালু কৰি মানে মটৰত কিমান পানী স্পীড আহিছে সেইটো চাৱাৰ পিছত আমি তাত টেষ্ট কৰিম তো চাই থাকিব মটৰৰ পৰা এতিয়া দেখিলোঁ স্পীডটো ভালেই স্পীড মানে আমি এতিয়া আৰামত পাৰিম 27টা মিনিমাম 22টা স্প্ৰিংকলাৰ লগাব পাৰিম তো চাই ল'লোঁ আৰু এতিয়া আমাৰ টেষ্টিং মানে পাইপটো লগাই দিম বাছ তো এতিয়া আমি পাইপটো লগাই দিলোঁ লগাই দি চালোঁ পানী আহিছে মানে কিমান স্পীডত দিছে সেইটো আমি অলপ কেপাচিটি অনুযায়ী কণ্ট্ৰল কৰি ৰাখিব লাগিব মানে এতিয়া চাই ল'লোঁ তো কিমান দূৰলৈকে মানে কিন্তু মটৰটো থ্ৰী-ফেজ হ'ব লাগিব তো এই হিচাপত মানে এতিয়া আমি মানে যিখিনি দেখিছোঁ আমাৰ গোটেইখিনি কাম ছাকচেছ মোটামুটি আমাৰ 20 ফুটমান দূৰলৈকে পানীটো মাৰিছে তো এইটোৱে আছিল স্প্ৰিংকলাৰ মানে ইয়াৰ ওপৰত ভিডিঅ' বনোৱা নাছিলোঁ তো ভাবিলোঁ আজি মই এটা ভিডিঅ'কে বনাই দিওঁ তো কেনেকুৱা হৈছে এবাৰ কৈ দিব কিবা যদি ভুল হৈছে এইটোও কৈ দিব নিশ্চয় আগলৈকে চেষ্টা কৰিম শুধৰাবলৈ তো এইটোৱে আছিল ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তো আগলৈকে আৰু দেখাম এনেকুৱা ভিডিঅ' চাই থাকিব এইবাৰ আমি নেক্সট আপোনাক ভিডিঅ' মই দেখাই আছোঁ মানে 5 HP মটৰ কেনেকুৱাকৈ ফিটিং কৰে মানে ইয়াৰে মটৰটো কেনেকুৱাকৈ ফিটিং কৰিছোঁ সেইটোও দেখাম তো ভালদৰে চাব ভিডিঅ'টো আশা কৰোঁ আপুনি মোৰ ভিডিঅ'টো চাই ভাল পালে ধন্যবাদ থাকিল দিয়ক ভিডিঅ'টো এইটোৱে আছিল আজিলৈকে এৰিলোঁ আশা কৰোঁ আৰু আহিম আপোনালোকৰ ওচৰত ভিডিঅ' লৈ নতুন ভিডিঅ' লৈ ৰ'ব তাৰে মাজতে এটা কথা কৈ লওঁ এনেকুৱা কাম থাকিলে কণ্টেক্ট কৰিব মানে বেলেগতকৈ বেলেগ ৰেটত কৰি দিম চিন্তা কৰিব নালাগে একো দাম নলওঁ ধন্যবাদ বাই বাই